Hello student. So first of all I welcome all of you to my online session. Today we will going to discuss about the accounting conventions. So কি হয় আজি আমি এই ভিডিওটোত accounting conventions মানে কি সেই বিষয়ে আমি আলোচনা কৰিম আৰু accounting কি conventions আছে সেই বিষয়ে আলোচনা কৰিম. So accounting conventions মানে আমি কি ক'ব পাৰোঁ কিছুমান আমি traditions যেটো পৰম্পৰা কিছুমান হিচাপকৰণৰ কিছুমান পৰম্পৰা বুলি ক'ব পাৰোঁ বা কিছুমান আমি হিচাপকৰণৰ কিছুমান প্ৰথা বুলি ক'ব পাৰোঁ. তো কি হয় ইয়াৰ আছামিজ মিনিংটো যেটো ইয়াৰ আছামিজ মিনিংটো বেলেগ বেলেগ হয় কিন্তু ইংলিছত কনভেনশন বুলি কোৱা হয় কিন্তু অসমীয়াত কি হয় কিছুমান হিচাপকৰণৰ কিছুমান পৰম্পৰা বুলি ক'ব পাৰোঁ পৰম্পৰাগত কিছুমান নীতি নিয়ম বুলি ক'ব পাৰোঁ বা আমি কিছুমান ইয়াৰ হিচাপকৰণৰ কিছুমান আমি প্ৰথা বুলি ক'ব পাৰোঁ পৰম্পৰাগত যিবিলাক প্ৰথা যিবিলাক চলি আহিছে তো সেই প্ৰথাবিলাক আমি কনভেনশন বুলি ক'ব পাৰোঁ. তো হিচাপকৰণৰ কিছুমান প্ৰথা বা হিচাপকৰণৰ কিছুমান পৰম্পৰা. সো কৈছে কৈছে যে accounting conventions are the guidelines. accounting conventions বিলাক কিছুমান নিৰ্দেশনা হয় guidelines are the guidelines that followed while recording and reporting the business transaction. যেতিয়া আমি ব্যৱসায় এটা যেতিয়া লেনদেনবিলাক আমি যেতিয়া লিপিবদ্ধ কৰোঁ ৰেকৰ্ড কৰোঁ তো তেতিয়া আমি কিছুমান গাইডলাইনছ কিছুমান নিৰ্দেশনা ফলো কৰিবলগীয়া হয় কিছুমান নিৰ্দেশনা আমি মানি চলিবলগীয়া হয় আৰু সেই নিৰ্দেশনাবিলাককে একাউণ্টিং কনভেনশনছ বুলি কোৱা হয়. আমি পাইছিলোঁ যেতিয়া একাউণ্টিং প্ৰিন্সিপল পঢ়িছিলোঁ একাউণ্টিং প্ৰিন্সিপলবিলাক হৈছে একাউণ্টিং প্ৰিন্সিপলবিলাকো কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ হয় নীতি নিয়ম হয় আৰু সেইবিলাকো আমি যেতিয়া আমি ট্ৰানজেকশ্যন ৰেকৰ্ড কৰোঁ তেতিয়া আমি মানি চলিব লাগে. তো একাউণ্টিং প্ৰিন্সিপলবিলাকে দুটা ভাগত ক্লাছিফাই কৰিছে দুটা টাইপছত ক্লাছিফাই কৰিছে. একাউণ্টিং প্ৰিন্সিপলছ হেজ ক্লাছিফাইড ইনটু টু টাইপছ. ওৱান ইজ কল্ড দ্য একাউণ্টিং কনচেপ্ট আৰু ওৱান ইজ কল্ড একাউণ্টিং কনভেনশ্যনছ. চ' একাউণ্টিং আজি আমি যিহেতু একাউণ্টিং কনভেনশ্যনৰ বিষয়ে আলোচনা কৰিম চ' একাউণ্টিং কনভেনশ্যনছবিলাক কিছুমান নিৰ্দেশনা হয় যিবিলাক আমি ব্যৱসায়ত হোৱা লেনদেনবিলাক ৰিভিউবদ্ধ কৰোঁতে যিবিলাক আমি গাইডলাইনছ নিৰ্দেশনা বা নীতি নিয়ম মানি চলিব লাগে সেইবিলাকে একাউণ্টিং কনভেনশ্যন বুলি কোৱা হয়. So it is used when there is no definite guidelines in the accounting standard. যেতিয়া একাউণ্টিং ষ্টেণ্ডাৰ্ডবিলাকৰ কোনো ডেফিনিট নিৰ্দেশনা বা গাইডলাইনছ গাইডেন্স নাথাকে তো তেতিয়া কি হয় এই একাউণ্টিং কনভেনশ্যনবিলাক ব্যৱহাৰ কৰা হয় ইউজ কৰা হয়. তো একাউণ্টিং ষ্টেণ্ডাৰ্ড যিবিলাক সেইবিলাকক হিচাপকৰণৰ মান বুলি কোৱা হয়. কিছুমান হিচাপকৰণৰ কিছুমান মান আছে ষ্টেণ্ডাৰ্ড আছে মানক তো সেইবিলাক আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম. চ' সেই ষ্টেণ্ডাৰ্ডবিলাকত যেতিয়া কোনো ধৰণৰ এনেকুৱা নিৰ্দেশনা দিয়া নাথাকে গাইডলাইনছ নাথাকে তো তেতিয়া আমি একাউণ্টিং কনভেনশ্যনছবিলাক ইউজ কৰিব লাগে. চ' ডেট গভাৰ্ণ এ স্পেচিফিক চিটুৱেশ্যন এটা বিশেষ পৰিস্থিতিত এটা বিশেষ অৱস্থাত যেতিয়া একাউণ্টিং ষ্টেণ্ডাৰ্ডবিলাকে কোনো ধৰণৰ গাইডলাইনছ নিৰ্দেশনা প্ৰদান নকৰে তো তেতিয়া আমি সেই একাউণ্টিং কনভেনশ্যনছবিলাক আমি ব্যৱহাৰ কৰোঁ. So accounting conventions are a necessary part of the accounting profession since they result in the transaction being recorded in the same way by the multiple organization. সকলোবিলাক অৰ্গেনাইজেশ্যনতে কি হয় তাৰ ট্ৰানজেকশ্যনবিলাক লেনদেনবিলাক কি হয় একেধৰণে ৰেকৰ্ড কৰিবলৈ লিপিবদ্ধ কৰিবলৈ ছেম হ'বলৈ এই একাউণ্টিং কনভেনশ্যনছবিলাক ইউজ কৰা হয়. এই একাউণ্টেণ্টবিলাকে সেইকাৰণে এই একাউণ্টিং কনভেনশ্যনছবিলাক ইউজ কৰিব লাগে. তাৰ লেনদেনবিলাক ব্যৱসায় এটাৰ বিজনেছ এটা লেনদেন যেতিয়া ট্ৰানজেকশ্যনবিলাক ৰেকৰ্ড কৰা হয় লিপিবদ্ধ কৰা হয় তেতিয়া সেই একাউণ্টিং কনভেনশ্যনছবিলাক কি হয় ইউজ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে. যদি আমি একাউণ্টিং কনভেনশ্যনছ বিষয়ে চাওঁ there are mainly 4 accounting conventions. তো মেইনলি মানে কি একাউণ্টিং কনভেনশ্যনছবিলাক 4টাই হয় কিন্তু ডিফাৰেণ্ট বুকছ আৰু যদি চোৱা চ' বিভিন্ন ধৰণৰ বুকত বিভিন্ন ধৰণে একাউণ্টিং কনভেনশ্যনছবিলাক কি হয় ডিছকাছ কৰিছে. চ' কিছুমানত 4টা পাবা কিছুমানত 5টাও পাবা তাতকৈ বেছিও পাব পাৰা. চ' মেইনলি এই 4টা একাউণ্টিং কনভেনশ্যন আছে. ফাৰ্ষ্ট হৈছে কনভেনশ্যনছ অফ ফুল ডিছক্ল'জাৰ মানে পূৰ্ণ প্ৰকাশৰ যিটো প্ৰথা কি হয় আমি যেতিয়া ফাইনেন্সিয়েল ষ্টেটমেণ্টবিলাক বনাওঁ
আমি যেতিয়া ব্যৱসায় এটা বিত্তীয় প্ৰতিষ্ঠানবিলাক বনায় বিত্তীয় প্ৰতিবেদনবিলাক বনায় যেতিয়া ব্যৱসায় এটা বিজনেছ এটাই যেতিয়া বিত্তীয় প্ৰতিবেদনসমূহ বনায় তো সেই বিত্তীয় প্ৰতিবেদনসমূহত কি হয় পূৰ্ণ প্ৰকাশ কৰিব লাগে ফুল ডিসক্লোজ কৰিব লাগে সকলো ধৰণৰ ইনফৰমেশ্যন কি হয় প্ৰকাশ কৰিব লাগে তাৰপিছত যেতিয়া কনভেনশ্যনছ অফ কনভাৰ্টিজম সো কনভেনশ্যনছ অফ কনজাৰভেটিজম কি হয় কনভেনশ্যনছ অফ কনজাৰভেটিজম মানে হৈছে এটো কয় ৰক্ষণশীলতাৰ ধাৰণা ৰক্ষণশীলতাৰ যেটো প্ৰথা ৰক্ষণশীলতা ইয়াৰ দ্বাৰা কি হয় আমি বিজনেছত যিমান বিলাক প্ৰফিট হ'ব আমি প্ৰফিট বিলাক কি হয় আমি প্ৰফিট বিলাক আমি লাভ বিলাক আমি কি হয় এস্টিমেট নকৰো লাভ বিলাক আমি নুলিয়াও যিবিলাক লোকসান হ'ব যিমান ব্যৱসায়টা কিমান লোকসান হ'ব আমি সেই বিষয়ে আমি কি এন্টিসিপেট কৰিব লাগে সেই বিষয়ে আমি কি হয় এস্টিমেট কৰিব লাগে আমি সেইবোৰ উলিয়াব সেইবোৰ কিমান লোকসান হ'ব পাৰে এটা বিজনেছত কি আমাৰ লোকসান হ'ব পাৰে তো সেই বিষয়ে আমি ক্যালকুলেট কৰিব লাগে আমি আমাৰ কিমান প্ৰফিট হ'ব দৰকাৰ নাই কাৰণ আমাৰ প্ৰফিটটো কি হয় প্ৰফিটটো আমি এট দা এন্ড অফ দা ইয়াৰ ব্যৱসায় এটা যেতিয়া শেষৰ বছৰৰ শেষত যেতিয়া কি হয় একাউন্টিং কৰিব তো তেতিয়াহে তাৰ প্ৰফিটটো একচুৱেল প্ৰফিটটো গম পোৱা যায় তো হেতু কাৰণে কি হয় according to the conventions of conservatism কি হয় এটো যেটো কোৱা হয় ৰক্ষণশীলতাৰ যেটো প্ৰথা সেই প্ৰথাটো অনুসৰি আমি প্ৰফিটৰ কাৰণে কোনো আমি প্ৰভিজন নাৰাখো আমি প্ৰফিটটো কেতিয়াও এস্টিমেট নকৰো প্ৰফিটটো একদম এট দা এন্ড অফ দা ইয়াৰত কি এস্টিমেট কৰা হয় উলিওৱা হয় আৰু আমাৰ সেই পাৰ্টিকুলাৰ ইয়াৰটোত বিশেষ বছৰটোত আমাৰ কি লোকসান হ'ব পাৰে তাৰ ওপৰত আমি এটা এস্টিমেট কৰিবলগীয়া হয় এই প্ৰথাটো অনুসৰি এটা এস্টিমেট কৰিব লাগে কি আমাৰ লোকসান হ'ব পাৰে কি আমাৰ বেড ডেপছ বেয়া ধাৰ মানে তোমাৰ যেটো আমি যেটো ধাৰ আমি কাক আমি ধাৰ দিলো তো হেতু আমি ঘূৰাই নাপাও তো হেতু আমি কি হয় লোকসান হিচাপে আমি দেখাব পাৰো তাৰপিছত কনভেনশ্যনছ অফ কনসিস্টেন্সি মানে সামঞ্জস্য যেটো প্ৰথা হিচাপকৰণৰ যেটো সামঞ্জস্য প্ৰথা অনুসৰি কি হয় যেতিয়া একাউন্টিং ফাইনেন্সিয়েল ট্ৰানজাকশন বিলাক ৰেকৰ্ড কৰা হয় ৰেকৰ্ড কৰোতে সেম প্ৰিন্সিপল সেম মেথডস ইউজ কৰিব লাগে আমি যেতিয়া একাউন্টিংৰ যেতিয়া আমি মেথড পঢ়িছিলো যে ক্যাশ বেসিস এন্ড এক্ৰুৱেল বেসিস সো কি হয় যেতিয়া বিজনেস এটা ব্যৱসায় এটা যেতিয়া ফাইনেন্সিয়েল ট্ৰানজাকশন বিলাক ৰেকৰ্ড কৰা হয় তো তেতিয়া সেই বিজনেস অৰ্গানাইজেচনে একেটা মেথডে ফলো কৰিব লাগে কাৰণ যদি এটা বিজনেসে ফাৰ্স্ট যদি ক্যাশ বেসিস ফলো কৰে তাৰপিছত এক্ৰুৱেল বেসিস ফলো কৰে তেতিয়া কি হয় যিবিলাক একাউন্টিং যেতিয়া ফাইনেন্সিয়েল স্টেটমেন্ট বিলাক কি হ'ব সেম নহব কনসিস্টেন্সি মেইনটেইন নহব তাত সামঞ্জস্য নাথাকিব যদি এবছৰ বলে ক্যাশ বেসিছত মেথড ফলো কৰিলে তাৰ নেক্সট ইয়াৰ বলে এক্ৰুৱেল বেসিছৰ মেথড ফলো কৰিলে তো তেতিয়া কি হয় সেই বছৰগিটাৰ মাজত কি হয় সামঞ্জস্য নাথাকিব ফাইনেন্সিয়েল স্টেটমেন্ট বিলাকৰ কনসিস্টেন্সি মেইনটেইন নহব সামঞ্জস্য নাথাকিব তাত আমি এটা বছৰ লগত ইটো বছৰ আমি কি হয় তুলনা কৰিব নোৱাৰিম কম্পেয়াৰ কৰিব নোৱাৰিম আমি হেতু কাৰণে কি হয় the conventions of consistency according to convention of consistency we have to follow the same method while preparing the financial statement and যেতিয়া বিত্তীয় প্ৰতিবেদন বিলাক আমি প্ৰিপেয়াৰ কৰিম বনাম তো তেতিয়া আমি সেম মেথড একেই মেথড গিতে ফলো কৰিব লাগে conventions of materiality মতে যে যেটো কোৱা হয় বাস্তবিকতাৰ যেটো প্ৰথা তাক কোৱা হয় conventions of materiality so এই যেটো প্ৰথা অনুসৰি কি হয় according to the convention of materiality we should the accountant should take into consideration only the material information not the unnecessary or unmaterial information so কি হয় যেতিয়া accountant জুনে একাউন্ট বনাব সো একাউন্টেন্টে অকল মেটেৰিয়েল ইনফৰমেশন যিবিলাক আমাৰ বাস্তৱিক ঘটনাৰ লগত জড়িত সেই ইনফৰমেশন বিলাকহে কি হয় মানে এই ফাইনেন্সিয়েল স্টেটমেন্টত বা বিত্তীয় প্ৰতিবেদন বিলাকত দেখুৱাব লাগে
যিবিলাক আননেচেচাৰী ইনফৰমেশ্যন, যিবিলাক মেটেৰিয়েল নহয়, যিবিলাক আমাৰ ইমান প্ৰয়োজন নহয় ইনফৰমেশ্যনবিলাক, তথ্যবিলাক, তো সেইবিলাক আমি দেখুৱাই এনেই সময় নষ্ট কৰিব দৰকাৰ নাই। চ' এই কথাটো অনুসৰি আমি অনলি দ্য মেটেৰিয়েল ইনফৰমেশ্যনবিলাকহে দেখাব লাগে। চ' আজি ক্লাছটো ইমানেই আছিলে। চ' থেংক ইউ।